নমস্কাৰ। আমি সমূহ ৰাইজক উদ্দেশ্যি ক'ব বিচাৰিছোঁ যে কেন্দুকুছি নৱযুৱক শিল্পী সংঘৰ উদ্যোগত আমি দুদিনীয়াকৈ 10 আৰু 11 মে 26-27 বহাগত ৰঙালী বিহু অনুষ্ঠিত কৰাৰ কথা আছিল যদিও সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ আহ্বানৰ প্ৰতি আমি কেন্দুকুছি ৰঙালী বিহু সমিতিয়ে সন্মান জনাই আমি নিজেই এই যি দুদিনৰ বিহুৰ কাৰ্যসূচী সকলো কাৰ্যসূচী বাতিল হোৱা বুলি ঘোষণা কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি চৰকাৰী পক্ষৰ লগত আলোচনা কৰি পুনৰ অনুষ্ঠানটো পাতিম বুলি সমূহ ৰাইজক কথা দিম। ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছিল। আপোনালোকে নিজেই দেখিছে যে ইতিমধ্যে আমাৰ ৰভা দিয়াৰ কাম সমাপ্ত হৈছিল। অসমৰ বিভিন্ন স্থানৰ প্ৰায় 21টা দলৰ লগত আমি বিহু দলৰ লগত কথা পাতিছিলোঁ। গায়কক আমি এগ্ৰিমেণ্ট কৰিছিলোঁ, চাউণ্ডত আমি এডভান্স দিছিলোঁ। ইতিমধ্যে আমাৰ প্ৰায় সম্পূৰ্ণ হৈ উঠিছিল, যিহেতুকে আজিৰ পৰা বিহু হোৱাৰ কথা আছিল। যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। গতিকে আপোনালোকে নিজেই দেখিছে। যা হওক, ৰভা আমাৰ এনেকৈ থাকিব যে যেতিয়া খুব সম্ভৱ অতি সোনকালেই দেশৰ পৰিস্থিতি উন্নত হওক আৰু আমি ৰাইজক বিহু দেখাবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী। লগতেই আমাৰ দেশমাতৃৰ হকে যিবিলাক যোদ্ধাই আমাৰ দেশৰ হকে যুদ্ধ কৰি আছে, সকলোৱে অতি বীৰত্বৰে যুঁজি আমাৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনক, এই আশাৰে আমি ৰঙালী বিহু সমিতি সদায় আশাবাদী। Stay informed, stay ahead. News NE 365.